এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত। আঁচনিটোৰ নাম হল নিযুত মইনা। নিযুত মানে 10 লাখ। ঠিক আছে। এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালীবিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নামভৰ্তি ফ্ৰী আছে। কিন্তু নামভৰ্তিটোহে ফ্ৰী, কিতাপ কিনিব লাগিব, কলেজত অহা যোৱা কৰিব লাগিব। এই কাৰণে বহুত লৰা ছোৱালী, বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায়। এতিয়া মেট্ৰিক চলি আছে। এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব, তেওঁলোকক বিনা পইচাৰ এডমিশ্যনটো হ'বই। তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকক আমি 15,000 টকা তেওঁলোকৰ একাউণ্টত দিম। ইমান সুবিধা আমি কিয় দিছো? যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে।